নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আজি ভিডিঅ'টো ভাত বনোৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু মই ভাতটো জুইত পাতি থৈছোঁ আৰু এতিয়া মই শাকটো বনাই আছোঁ। তাকে এয়া পিঁয়াজ আৰু কটাৰী লৈ আছোঁ কাটিবলৈ। তাকে বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সেনেদৰে ভাবিলোঁ। চাবলৈ আৰম্ভ কৰিছোঁ যে শেষলৈকে চাব, দিনটো দেখাম আজি পূৰা একদম। মানে আচলতে কি আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই মানে এই 2026 চনটোত মই ভিডিঅ'খিনি ৰেগুলাৰ দিব চেষ্টা কৰিম। সেইকাৰণে ভাবিছোঁ ইয়াকে দি থাকোঁ আৰু মাজে সময় পাৰিলে মই কমেডিও দিব চেষ্টা কৰিম নহয়, মই দিমেই পাৰিলে। আৰু এইফালে আজি কি বনাম তাকে দেখাম। ইয়াত জুইতে ভাতটো পাতি দিলোঁ, পানী উতলিছে আৰু সেই কুকুৰা মাংস আনিলে আৰু কুকুৰা মাংসটো বনাম গেছত। মই আলু আৰু মোৰ আকৌ মাছ মাংস ৰাতিপুৱা খাইহে ভাল লাগে, ৰাতি খাই বৰ এটা ভাল নাপাওঁ। আৰু এইফালে কেৰাহীটো এখেতে পাতিয়ে দিলেহি, যিহেতু দেৰি হৈ গৈছে আৰু ভোক লাগি আছে তেখেতৰ। মানে মাছ মাংস থাকিলে অকণমান সোনকালেই ভোকটো লাগি যায়। মই আকৌ আদা আৰু ৰচুন অলপ পিচি দিছোঁ, সেইখিনি আকৌ মছলা কাম কৰে। মানে বেলেগ মছলা নহ'লেও এইখিনিয়ে বৰ ধুনীয়া এটা গোন্ধ উঠায় সেইকাৰণে। আৰু এইফালে কলিৰ কাৰণে আকৌ গাখীৰ 1 লিটাৰ কিনি থৈছিলোঁ। তাকে বোলো তাইক অলপ গাখীৰ দিওঁ, যিহেতু তাই এতিয়া গাখীৰ খালে ভাল স্বাস্থ্যৰ কাৰণে। সেয়েহে গাখীৰটো অলপ ঘুটি দিছোঁ। মিছা কথা কৈছোঁ দেই, ভাতৰ নিহনিহে নিমখ দি ঘুটি দিছোঁ তাইৰ কাৰণে। কেৰাহীটোতে গৰম পানী অলপ কৰি দিছোঁ, মাংসত দিবলৈও হ'ব আৰু লগতে ভাতৰ লগত খাবলৈও বুলিও হ'ব। এইফালে ভাত হৈয়ে গ'ল মোৰ আৰু দাইল নাই বনোৱা। আৰু এয়া মাংস আকৌ হৈ গৈছে, তেখেতে বনালে বাৰু আজি। আৰু পানী দি বনোৱা হৈছে, যিহেতু লোকেল কুকুৰা মাংস পানী দিলেহে ভাল লাগিব খাই। পানী নিদিলেও বাৰু টেষ্ট উঠিব, কিন্তু মানে জোলটো খালে ভাল আৰু যিহেতু লোকেল মাংস নহয়নে বাৰু, সেইটো কথা। আৰু এয়া ভাত বাঢ়ি লৈ আহিলোঁ আৰু আমি দুইজনে খাম। বাকী কেইজন নাই এতিয়া, সেয়েহে আমি দুইজনে অকলে খাব লাগিব ভাতটো। লগত আজি শাক ভাজি আৰু দাইলৰ যোগাৰ নাই কৰা, যিহেতু মাংস আছে। দুয়োটাই কাম কৰিব আৰু জোল আৰু ভাজিৰ দুয়োটাই কাম কৰিব, সেইকাৰণে সেনেকৈয়ে খাইছোঁ। এইফালে এতিয়া কলিক আমি নিম চৰাবলৈ নহয়, একচুৱেলি বান্ধিবলৈ নিম, ফাৰ্মলৈ নি আছোঁ। মোৰ পিছে প্ৰতিদিন একেদৰেই যায়, কিন্তু এইকেইদিন কাম কৰা মানুহ দুজন আছে, সেইকাৰণে অকণমান বেলেগ হৈছে আৰু মানে ৰুটিনটো মোৰ। আৰু এইফালে ফাৰ্ম পাই গ'লোহি, কলিক এৰালি দি পিনি ফাৰ্মলৈ ভিতৰলৈ গুচি আহিলোঁ। এইফালে দৰবো মাৰি থোৱা আছে, যিহেতু পোৱালি আহিবই আৰু বেছিকেইদিন নাই, এদিন বাকী মাজত। আৰু বাচনখিনিও ধুই হৈছে, চূণটো মাৰিলেই হৈ যাব। এইফালে আলহী এজনীও আছিলে, আলহীজনক চাহকাপ দি ল'লোঁ আৰু লগতে মই চাহকাপ খাই ল'লোঁ বনাই পিনি। আৰু দুপৰীয়া চাহকণ খালে খুব ভাল লাগে, মনটো ভাল লাগে আৰু মাথাটো ভাল লাগে, নহ'লে বৰ টিংটিঙাই থাকে। আৰু ইহঁতি আকৌ মোক খুৰী চিঞৰি আছিলে। মই বোলো আহা ইয়ালৈকে আহা। সিহঁতি মানে বগৰী কেইটামান আনিছিলে আৰু বগৰীকেইটা যি কলিও, তেওঁ খাবলৈ মন গ'ল, বোলো খুন্দা ইয়াতে খুন্দা। আৰু কাটিছেও অলপ চুৰিখনে আৰু অলপ খুন্দিছেও। আৰু এইফালে মই দাইল বনাবৰ কাৰণে যো-জা চলাইছোঁ আৰু যিহেতু কাম লাগি আছে। আৰু এইফালে সিহঁতৰ বগৰী খুন্দি হৈ গৈছে আৰু ময়ো খাবলৈ বুলি বহিছোঁ আৰু কিন্তু কেঁচা বগৰী যে, সেইকাৰণে খুব কেঁহা হৈছে। তথাপি লগত খোৱা বস্তু সদায় ভালেই লাগে খাই। আৰু অলপ যদি পকিলেহেঁতেন খুব ভাল লাগিলেহেঁতেন খাই। বাৰু পকিব আৰু লাহেকৈ, তেতিয়া খাম। এনেও আমাৰ ঘৰৰ কাষতে মানে মথাউৰিতে অজস্ৰ বগৰী আছে। টেষ্টি, এতিয়াও মজাই লাগিছে খাই। খাব আপোনালোকে এনেকৈ, খুব ভাল লাগে। আমি বাৰু এনেই নৰ্মেলকৈ খাইছোঁ। আৰু এইফালে সিহঁতে পূৰা ধেমালি কৰি আছে, সেইকণো বোলো অলপ উঠাই থওঁ। আৰু সিহঁতে ভিডিঅ' বনাবলৈ খুব মন কৰিলে, সেয়েহে ভিডিঅ' এটাও বনালোঁ, চাব বাৰু। মই লাহেকৈ দিম, কমেডি ভিডিঅ' হয়। বাই বাই।